2025 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে এণ্ডিং গ্লোবেল প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা। Hello everyone, welcome to my channel. Today in this video, I'm going to present a very beautiful speech on World Environment Day. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। লেটছ সি বিশ্ব পৰিৱেশ দিৱস। নমস্কাৰ সন্মানীয় এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। পোনপ্ৰথমে 1973 চনৰ 5 জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু ইয়াৰ বিষয়বস্তু আছিল অনলি ওৱান আৰ্থ, অৰ্থাৎ মাত্ৰ এখন পৃথিৱী। প্ৰতি বছৰে ৰাষ্ট্ৰীয় সংঘই নতুন নতুন শ্লোগান লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰে। এই দিৱস উদযাপনৰ মূল লক্ষ্য হল বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলোৱে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীখনক সুস্থ কৰি ৰাখে। 2025 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে এণ্ডিং গ্লোবেল প্লাষ্টিক পলিউশ্যন, অৰ্থাৎ বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অন্ত পেলোৱা আৰু শ্লোগান হল বিট প্লাষ্টিক পলিউশ্যন। মানুহ হিচাপে আমি যি পৰিৱেশত জন্ম লাভ কৰিছো, সেই পৰিৱেশে এই পৃথিৱীত থকা প্ৰতিটো জীৱৰ মংগলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই সকলোখিনি সংৰক্ষণ আৰু নিয়ন্ত্ৰণত ৰখাটো আমাৰ কৰ্তব্য। বছৰ বছৰ ধৰি বিশ্বজুৰি বহুতো আন্দোলন আৰু সজাগতা অভিযান চলি আহিছে, যিবোৰে মানুহক পৰিৱেশৰ প্ৰতি সচেতন কৰি তুলিবলৈ যথেষ্ট অৰিহণা আগবঢ়াইছে। উদাহৰণস্বৰূপে 1970 চনৰ বহু আগৰ চিপকো আন্দোলন, বান মহোৎসৱ, জুলাই মাহত এসপ্তাহ ধৰি চলি থকা বাৰ্ষিক বৃক্ষৰোপণ উৎসৱ, সেভ সাইলেন্ট ভেলী আন্দোলন, জংগল বাঁচাও আন্দোলন, তেহৰী বান্ধ আন্দোলন ইত্যাদি। আমি আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বৃক্ষৰোপণৰ দ্বাৰা এই দিৱস উদযাপন কৰো, কিন্তু এই বছৰৰ বিষয়বস্তু হল এণ্ডিং গ্লোবেল প্লাষ্টিক পলিউশ্যন। গতিকে এইবাৰ কেৱল বৃক্ষৰোপণ নকৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজকো প্লাষ্টিকৰ ব্যৱহাৰ নকৰিবলৈ বা কম কৰিবলৈ সজাগ কৰিব লাগিব। এই গ্ৰহটোৰ বাসিন্দা হিচাপে আমি সকলোৱে নিজৰ চৌপাশৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজনীয় আৰু ইয়াক সকলো ধৰণেৰে সুৰক্ষা দিয়াৰ উপায় বিচাৰি উলিওৱাটো আমাৰ কৰ্তব্য। আমাৰ বাবে সচেতন হোৱাটোৱে যথেষ্ট নহয়, বৰঞ্চ আনকো জনাব লাগে যে আমি বাস কৰা পৃথিৱীখনে আমাক যিখিনি যোগান ধৰিছে তাৰ প্ৰতি আমি বহু সন্মান আৰু চিন্তাৰ ঋণী। আহক আমি একেলগে থিয় দি এই পৃথিৱীখনক এক আচৰিত ঠাই কৰি তোলো, কেৱল আমাৰ বাবেই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও। এখন শ্লোগানেৰে মোৰ বক্তব্য সামৰণি মাৰিছো। সেউজীয়া হওক, উশাহ পৰিষ্কাৰ কৰক, পৰিৱেশ প্ৰদূষণ বন্ধ কৰক, আমাৰ গ্ৰহটোক ৰক্ষা কৰক, আৱৰ্জনা পেলোৱাৰ আগতে ভাবি চাওক। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে কি কৰিবা, তোমালোকৰ সৰু সৰু ভাইটি ভণ্টিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু সিহঁতক শিকাই দিবা কিদৰে অতি সুন্দৰকৈ বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত আমি ভাষণ দিব পাৰি। Thank you for watching my video.